হেল্ল' ফ্ৰেণ্ডছ নমস্কাৰ। আজি ইণ্ডিয়া আৰু অষ্ট্ৰেলিয়া ৱৰ্ল্ড কাপ ফাইনেল আছে 2টা বজাৰ পৰা। আজি মোবাইলত চাব লৈছোঁ মই মোৰ জিঅ' চিমত লাইভ চাম। আজি ডিজনী হটষ্টাৰত চাম, জিঅ' চিনেমাত নাপালোঁ, চাইছিলোঁ। আৰু 2টা বজাৰ পৰা চাম। এতিয়া 1:30 বজাৰ পৰা মই চাম। আধা ঘণ্টা আগতে কোনে টছ কি কৰে, কোনে জিকে, টছত কোনে জিকে সেইটো চাব লাগিব। সেইকাৰণে আজি 1:30 বজাৰ পৰা এতিয়া চাম। 10 মিনিট সময় আছে। আজি ইণ্ডিয়া জিকিব, ইণ্ডিয়া জিকিব, ইণ্ডিয়া জিতেগা, ইণ্ডিয়া জিতেগা। ইণ্ডিয়া চেয়াৰ কৰিছোঁ মই। ইণ্ডিয়া 100% জিকিব। 450 ৰান কৰিব ফাৰ্ষ্টতে বেটিং কৰে যদি। যোনে ৰোহিত শৰ্মা 200 ৰান কৰিব। মুঠতে ইণ্ডিয়াই 450 ৰান কৰিব, ৰোহিত শৰ্মা 200 ৰান কৰিব, 200 কমপ্লিট কৰিব, তাতকৈ ওপৰত যাব। 200 ৰান কৈছোঁ মই। আজি 450 ৰান কৰিব আৰু আপোনাৰ 50 অভাৰ আৰু 451 ৰান টাৰ্গেট দিব। অষ্ট্ৰেলিয়া 10 অভাৰ 10টা উইকেট 80 ৰানত অল আউট হৈ যাব। মই আপোনাক এইটো কথা কৈছোঁ। ৰাতি নহয়গৈ খেলটো, আধাতে সমাপ্ত হ'ব। সেইটোৱে ক'বলগীয়া আছিলে দেই। আজি এতিয়াৰ পৰা মই চাম ৱৰ্ল্ড কাপ, ঘৰতে চাম। ৱৰ্ল্ড কাপ চাম আজি। এইটো এই মোবাইলটোতে চাম, যোনটো কেমেৰা কৰিছে এই মোবাইলটোতে চাম। জিঅ' চিমত চাম, ডিজনী হটষ্টাৰত চাম লাইভ। এইটোৱে ক'বলগীয়া আছিল। ভাল লাগিব। ইণ্ডিয়া জিকা, ইণ্ডিয়া জিকিব আজি। ইণ্ডিয়া ভাল লাগিব। লাইভ চাম ইণ্ডিয়া। মই চাবলৈ মন আছে, কিন্তু নেক্সট টাইম যেতিয়া ৱৰ্ল্ড কাপ আহিব তেতিয়া বাহিৰত হ'লেও য'ত হ'লেও চাবলৈ চেষ্টা কৰিম বাৰু, টিকেট লৈ পিনে। এতিয়া পইচা কথা আছেতো, পইচা নাই। পইচা ইনকাম কৰি পিনে তাত যাম আৰু তাৰপিছত পইচা প্ৰব্লেম আছে কাৰণে নাই যোৱা। পইচা ইনকাম হোৱাৰ পিছত মই ৱৰ্ল্ড কাপ ফাইনেল বা যিকোনো এখন মেটচ চাবলৈ, ৱৰ্ল্ড কাপত চাবলৈ চেষ্টা কৰিম। গুৱাহাটীত আহিলেতো ভালেই হৈ যায়। সেইটোৱে ক'বলগীয়া আছিলে। আজি চাম লাইভত, এইটোৱে ক'বলগীয়া আছিলে। ঘৰতে এনজয় কৰি চাম, হেডফোন লগাই কৰি মেলি এনজয় কৰি মেলি চাম। ইমানটোৱে ক'বলগীয়া আছিলে। ইণ্ডিয়া জিকিব আজি। ইণ্ডিয়া ফাইনেল জিকিব। ভাল লাগিল। ইণ্ডিয়া জিকিবৰ কাৰণে মই শুভকামনা অভিযাচ জনাইছোঁ। সেইটোৱে ক'বলগীয়া আছিলে। এইটোৱে কথা আৰু বহি পিনে চাম আজি ভালকৈ। এইটোৱে ক'বলগীয়া আছে। হ'ব দিয়ক। ইণ্ডিয়া জিতেগা। বাই বাই, থেংক ইউ, ধন্যবাদ। শুভৰাত্ৰি নহয়, এতিয়া দিন হৈ আছে। থেংক ইউ। এইটো চৰি ওলাই গ'ল মুখৰ পৰা। বাই বাই, থেংক ইউ, বাই। ইণ্ডিয়া জিকিব। ইণ্ডিয়া শ্বেয়াৰ কৰিব। ইণ্ডিয়া